অবশেষত উদ্ধাৰ হ'ল দবকাৰ যমুনা নৈত সন্ধানহীন হোৱা লোকজন। শনিবাৰে দবকাৰ কাছাৰীপাৰাৰ নৈত জাপ দি সন্ধানহীন হৈছিল লোকজন। আৰক্ষী আৰু SDRFে অভিযান চলায়ো উদ্ধাৰ কৰিব পৰা নাছিল লোকজনক। আজি চাংমাজি এলেকাত নৈৰ ওপৰত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লোকজনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই। উল্লেখযোগ্য যে নৈত জাপ দিয়াৰ সময়ত চেণ্ডেল আৰু টকা পাৰত থৈ গৈছিল লোকজনে। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ, অৱশেষত উদ্ধাৰ হ'ল দবকাৰ যমুনা নৈত সন্ধানহীন হোৱা লোকজন। শনিবাৰে দবকাৰ কাছাৰীপাৰাৰ নৈত জাপ দি সন্ধানহীন হৈছিল লোকজন। ইফালে আৰক্ষী আৰু SDRFে অভিযান চলাই উদ্ধাৰ কৰিব পৰা নাই লোকজনক। আজি চাংমাজি এলেকাত নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ইফালে লোকজনৰ পৰিচয় সন্দৰ্ভতো কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে নৈত জাপ দিয়াৰ সময়ত চেণ্ডেল আৰু টকা পাৰত থৈ গৈছিল লোকজনে। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।